আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আছাম টেট এক্সামৰ কাট অফ এক্সপেক্টেড কাট অফ মাৰ্কছখিনি লৈ আহিছোঁ। চ' ইমানটো যোৱাৰ সম্ভাৱনা আছে, সেইটো কাৰণে এইটো ভিডিঅ' বনাই দিছোঁ। চ' আপোনালোকেও কমেণ্ট কৰি জনাব কিমানটো কাট অফ মাৰ্কছ যোৱাৰ সম্ভাৱনা আছে। চ' এইখন আচলতে জাষ্ট এক্সপেক্ট কৰা হৈছে ইমানটো যাব বুলি, ঠিক আছে। একদম কাৰেক্ট নহয়, ঠিক আছে। আপোনালোকে যেতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন নাহিব বা অফিচিয়েলি যেতিয়ালৈকে কাট অফ লিষ্ট বা ৰিজাল্ট নিদিব তেতিয়ালৈকে আপোনালোকে একো গম নাপাব, ঠিক আছে। ইয়াতে ধৰাহে হৈছে জাষ্ট। এতিয়া যদি চাই গ্ৰেজুৱেট টিচাৰ যোনটো GT কাৰণে আছে, UR কাৰণে ধৰা হৈছে 82ৰ পৰা 87। OBC MOBC কাৰণে ধৰা হৈছে 78ৰ পৰা 83 ধৰা হৈছে। SC কেণ্ডিডেটৰ কাৰণে ধৰা হৈছে 75ৰ পৰা 80লৈকে। STP 72ৰ পৰা 77লৈকে ধৰা হৈছে। ST হিলছৰ কাৰণে ধৰা হৈছে 70 to 75 আৰু PWD কাৰণে ধৰা হৈছে 60 মাৰ্কছৰ পৰা 65লৈকে ধৰা হৈছে। নেক্সট যদি চাই তেতিয়াহ'লে যোনটো পষ্ট গ্ৰেজুৱেট টিচাৰ PGT কাৰণে ধৰা হৈছে UR যোনখিনি জেনেৰেল কেণ্ডিডেট 80ৰ পৰা 85 ধৰা হৈছে। OBC MOBC কাৰণে 75ৰ পৰা 80। SCৰ কাৰণে 72ৰ পৰা 77লৈকে ধৰা হৈছে। STP ধৰা হৈছে 70ৰ পৰা 75লৈকে ধৰা হৈছে। ST হিলছৰ কাৰণে ধৰা হৈছে 68ৰ পৰা 73 আৰু PWD কেণ্ডিডেটৰ কাৰণে ধৰা হৈছে 55ৰ পৰা 60লৈকে কাট অফ ধৰা হৈছে। এইখন জাষ্ট এটা এক্সপেক্ট কৰা হৈছে ইমানটো যোৱাৰ সম্ভাৱনা আছে, ঠিক আছে। আপোনালোকে এইখন একদম ৰিয়েল বুলি ধৰি ল'ব নালাগে, ঠিক আছে। ইয়াতে আচলতে নিগেটিভ মাৰ্কিঙো আছে, কাট অফ ইয়াতকৈ কমো যাব পাৰে বা ইয়াতকৈ বেছিও যাব পাৰে। যেতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন নাহিব তেতিয়ালৈকে কোনেও আপোনালোকক কাট অফ লিষ্টখন পাৰফেক্ট কোনো দিব নোৱাৰে, ঠিক আছে। সেইটো কাৰণে মই বহুতখিনি দেখিছোঁ, বহুতে ভাবি আছে কাট অফ কিমান যাব। আপোনালোকে কাট অফৰ কথা চিন্তা কৰি থাকিব নালাগে। ৰিজাল্ট দিব অতি সোনকালে আৰু ৰিজাল্টৰ পিছত আপোনালোকে গম পাবই, কাট অফ লিষ্ট অফিচিয়েলি দিবই। চ' ভিডিঅ'টো এইটো কাৰণেই বনাই দিছোঁ যাতে আপোনালোকে ভাবি থাকিব নালাগে, চিন্তা কৰি থাকিব নালাগে কাট অফ কিমান যাব বুলি। চ' ভাবি থকাতকৈ আপোনালোকে আহিবলগীয়া যোনবোৰ এক্সাম আছে বা আছাম টেটে এক্সাম হওক বা বেলেগ এক্সামেই হওক, কম্পিটিটিভ এক্সাম, সেই এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰক সেই ভাবি থকা সময়খিনিত। চ' আজি এইটোৱে আছিলে ভিডিঅ'। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।